শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ ১৩৭তম জন্মোৎসৱ আৰু দমাল সৎসংগ কেন্দ্ৰৰ ১৮তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। আজি মৰিগাঁও দমালত শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ ১৩৭তম জন্মোৎসৱ আৰু দমাল সৎসংগ কেন্দ্ৰৰ ১৮তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ আহি নাম ধ্বনিৰে মুখাৰিত কৰি তোলে। অনুষ্ঠানত ২ শতাধিক ৰাইজৰ উপস্থিত দেখিবলৈ পোৱা যায়। উদযাপন সমিতিৰ বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত কি ক'লে শুনোৱা হওক। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্টাৰ লাইভ অসম। পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ চন্দ্ৰৰ সৎসংগ দমাল আজি কেন্দ্ৰ মন্দিৰৰ ১৮তম প্ৰতিষ্ঠা দিৱস আৰু এই ১৮তম প্ৰতিষ্ঠা দিৱসটো আমি মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ গুৰু ভাইসকলক লৈ আমি আজি দিনজোৰা কাৰ্যসূচী সৎসংগ অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠিত কৰা সৎসংগটোত সকলো ধৰণৰ দাদাৰ মাসকলে তাণ্ডৱ কীৰ্তন কৰিছে, খুব উৎসৱ কৰিছে, ভালভাৱে অংশগ্ৰহণ কৰিছে, খুব ভাল লাগিছে আৰু আজি এই অনুষ্ঠানটো সফল হৈছে পৰমপিতা দয়াত, সেইটোৱে আমি কামনা কৰিছোঁ। ৰিপৰ্টাৰ লাইভ।